আমি সকলোৱে মিৰেকল বিচাৰোঁ আমাৰ জীৱনটো সুন্দৰময় হোৱাটো বিচাৰোঁ আমাৰ জীৱনটোক আমি এটা সুন্দৰতম দিশত লৈ যোৱাটো বিচাৰোঁ বিচৰাটো আমি বিচাৰোঁ কিন্তু কিছুমান কৰিবলৈ কাম আমি নকৰোঁ আমি হতাশাত ডুব গৈ থাকোঁ নিৰাশাত ডুব গৈ থাকোঁ আৰু আমি নিগেটিভলি ডিল কৰোঁ অতীতটোৰ সৈতে আমি একদম নিগেটিভবিলাকৰ সৈতে আমি ডিল কৰি থাকোঁ কিন্তু আমি বুজি উঠা দৰকাৰ আমাৰ বৰ্তমানটো আৰু ভৱিষ্যতটোক যদি আমি সুন্দৰময় কৰিবলৈ হয় তেতিয়াহ'লে নিশ্চিত ৰূপত আমি কিবা এটা কৰাৰ দৰকাৰ নিশ্চয় কিবা এটা প্ৰক্ৰিয়া অৱলম্বন কৰাৰ দৰকাৰ আৰু আমাৰ ৰেছপন্সিবিলিটি হয় যে আমাৰ জীৱনটোক সুন্দৰময় দিশত গতি কৰাই লৈ যোৱা আহক বন্ধুসকল আজি আমি সেই বিষয়টোক আলোচনা কৰোঁ যিটো বিষয়ে প্ৰকৃতাৰ্থত আপোনাৰ জীৱনটোক সুন্দৰময় কৰি নিয়াৰ আপোনাৰ জীৱনটোক আশাময় কৰি নিয়াৰ আপোনাৰ জীৱনটোক আৰু উন্নতি শিখৰলৈ লৈ যোৱাৰ এটা প্ৰক্ৰিয়া আপোনাক দিব আমাৰ লাইফত আপছ এণ্ড ডাউন চলে বহুত সময়ত দুখ লাভ কৰোঁ বহুত সময়ত আমি সুখ লাভ কৰোঁ আৰু আমি এনেকুৱা ধাৰণা কৰোঁ যে সুখটো আমাৰ সদায় খন্তেকীয়া দুখটো সদায় দীঘলীয়া দুখ সুখ আপোনাৰ জীৱনৰ পাৰ্ট জীৱনটোৱে আপোনাক সকলো এক্সপিৰিয়েঞ্চ দিবই আপোনাক এইবিলাক আপোনাৰ জীৱনৰ প্ৰতিটো ক্ষণত আপুনি লাভ কৰিব কিন্তু আমি বহুত সময়ত অস্থিৰ হৈ পৰোঁ আমি বহুত সময়ত নিৰাশ হৈ পৰোঁ আমি বহুত সময়ত ডিপ্ৰেশ্যনত যাওঁ আমি হতাশা অনুভৱ কৰোঁ আমাৰ এনেকুৱা লাগে যেন মোৰ সমস্যাটোৱে পৃথিৱীৰ সকলোকে ডাঙৰ সমস্যা মোক যদি কোনো ছাপোৰ্ট নকৰে মোক যদি কোনো বুজি নাপায় বা মই যেন জীৱনৰ এনেকুৱা এটা অৱস্থাত আছোঁ যিটো অৱস্থা আচলতে জীয়াই থকাৰ যোগ্য নহয় হাজাৰটা নিগেটিভ আমাৰ ভিতৰত আহে প্ৰত্যেকজন লোকৰ ভিতৰত আহে মনত বেয়া ভাৱ আহে দুখ অনুভৱ হয় কষ্ট অনুভৱ হয় স্বাভাৱিক কথা কিন্তু এইখিনিতো শেষ নহয় বা আমি তাৰ মাজতে যে নিজক সমাপ্ত কৰিলেতো শেষ নহ'ব আমি পুনৰবাৰ চিন্তা কৰিব লাগিব পুনৰবাৰ আমি বুজি উঠিব লাগিব পুনৰবাৰ আমি চেষ্টা কৰিব লাগিব আমি বুজি উঠা দৰকাৰ প্ৰকৃততে আমি কি কৰা দৰকাৰ জীৱনটোৰ অৰ্থ আমি আৱিষ্কাৰ কৰা দৰকাৰ কিয় আমি জীৱনটো জীয়াই আছোঁ দুখটো আমাৰ সদায় আমাৰ জীৱনত আছে নে নাই বা মোৰ জীৱনটোক এটা সুন্দৰতম জীৱন কৰাৰ মোৰ কিবা দৰকাৰী আছে নে নাই আমি বহুত সময়ত ইমান নিগেটিভলি নিজক ডিল কৰোঁ নিজক আমি নিগেটিভলি ইমানবাৰ আমি ভিতৰলৈকে লৈ যাওঁ যে নিজৰ ভিতৰত থকা পজিটিভিটি বিচাৰিয়ে নাপাওঁ কিন্তু এজ এ ৰেছপন্সিবল পাৰ্চন আপুনি আপোনাৰ যদি দায়িত্ব ল'বলৈ বিচাৰিছে আপোনাৰ জীৱনটো যদি অৰ্থ নিৰূপণ কৰি বিচাৰিছে বা আপুনি প্ৰকৃতাৰ্থত আগন্তুক সময়খিনি যদি সুখময় কৰিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ যি দায়িত্ব তাক পালন কৰা দৰকাৰ আপোনাৰ দায়িত্ব হৈছে যে আপুনি অন্তত আপোনাৰ জীৱনটো সুন্দৰ কৰিব পাৰে আপুনি অন্তত আপোনাৰ জীৱনটোৰ যিবিলাক দুখ তাক নাইকিয়া কৰিব পাৰে আপোনাৰ যিবিলাক সমস্যা তাক আপুনি সমস্যাবিলাক সমাধান কৰাৰ দিশত আপুনি যাব পাৰে নিজৰ ভিতৰৰ যিবিলাক জেদ ইগো হিংসা ঈৰ্ষা বা যিবিলাক নিগেটিভ চিন্তা তাক আঁতৰাই পুনৰবাৰ জীৱনটোক উদযাপন কৰা দৰকাৰ জীৱনটোক আমি বুজিবলৈ প্ৰয়াস কৰা দৰকাৰ আৰু যি সম্ভৱ হয় যি পচিবল হয় যি আমি কৰিব পাৰোঁ তাক আমি কৰিবলৈ প্ৰয়াস কৰা দৰকাৰ আমি নিজৰ মনটোৰ যি অস্থিৰতা তাক দূৰ কৰিবৰ কাৰণে বহুত সময়ত আমি নিজকে নিজে আমি হাৰি যাওঁ আমি নিজে চেষ্টা কৰোঁ কিন্তু আমি হাৰি যাওঁ এই মনটো বহুত অস্থিৰ হয় আমি জানো যে ছাবকনচিয়াছ মাইণ্ড আৰু কনচিয়াছ মাইণ্ডৰ বিষয়ত আমাৰ চেতন মন আৰু অৱচেতন মন আপুনি আপোনাৰ অৱচেতন মনটোক বুজি উঠা দৰকাৰ আপোনাৰ চেতন মনটো সদায় অস্থায়ী হয় অস্থিৰ হয় কিন্তু আপোনাৰ অৱচেতন মনটো সদায় স্থিৰ হয় আপুনি স্থিৰ হ'বলৈ প্ৰয়াস কৰা দৰকাৰ আৰু জীৱনটোৰ যি ক্ষণস্থায়ী জীৱনটোৰ যি অস্থায়ী জীৱনটোৰ যি আমি নাজানো যে আমি কিমান সময় জীয়াই থাকিম আমি কি কৰিম আমাৰ আগন্তুক সময়খিনি আমি নাজানো কিন্তু যিখিনি সময় আমি জীয়াই থাকোঁ যিটো প্ৰেজেণ্ট আমি জীয়াই থাকোঁ তাক আমি সুখময় কৰাৰ প্ৰয়াস কৰিব লাগে পাষ্টটো আমাৰ পাষ্ট হয় এই পাষ্টটোক লৈ আমি যদি সদায় হতাশাত থাকোঁ পাষ্টটোকে যদি ধৰি থাকোঁ নিশ্চিত ৰূপত আমাৰ ভৱিষ্যতটো বেয়া হ'ব আৰু বৰ্তমানটো নিশ্চয় বেয়া হ'ব গতিকে পাষ্টটো পাষ্ট হয় যিটো অলৰেডি ফিনিছ হৈ গৈছে অলৰেডি মৰি গৈছে এই পাষ্টটোৰ পৰা আপুনি ওলাই আহি প্ৰেজেণ্ট এণ্ড ফিউচাৰৰ কাৰণে জীয়াই থকা দৰকাৰ
আপুনি আপোনাৰ পৰা বহুত সম্ভৱ কৰি তুলিব পাৰে আপুনি আচৰিত ধৰণে মিৰেকল কৰিব পাৰে আপোনাৰ জীৱনটো চেঞ্জ কৰাৰ লগত বহুজনে আপুনি জীৱন চেঞ্জ কৰিব পাৰে এই আপোনাৰ যে মনটো এই আপোনাৰ যে সাবকনসিয়াস মাইণ্ডটো তাক আপুনি এক্টিভেট কৰা দৰকাৰ এই সাবকনসিয়াস মাইণ্ডটো অৱস্থাত মনটোক এক্টিভেট কৰিবৰ কাৰণে আপুনি নিশ্চয় অভ্যাস কৰিব বিভিন্ন অভ্যাস কৰিব পাৰে আপুনি ল অফ এট্ৰেকশ্যন কৰিব পাৰে ৰেকি কৰিব পাৰে আপুনি শ্যাডো ৱৰ্ক কৰিব পাৰে আপুনি সপোন কৰিব পাৰে আপুনি মিৰৰ ৱৰ্ক কৰিব পাৰে বিভিন্ন প্ৰক্ৰিয়া আছে যিবিলাক প্ৰক্ৰিয়া আপুনি ব্যৱহাৰ কৰিলে প্ৰকৃতাৰ্থত আপুনি আপোনাৰ জীৱনটোক মিৰেকল কৰিব পাৰে অভ্যাস কৰা দৰকাৰ আপুনি ব্ৰেইন ৱেভ কনচিয়াছনেছ কৰিব পাৰে আপোনাৰ ভিতৰত লুকাই থকা শক্তিক আপুনি জাগৃত কৰিব লাগিব আপুনি আপোনাৰ ভিতৰত লুকাই থকা শক্তিক জাগৃত কৰিলেহে প্ৰকৃততে আপুনি আপোনাৰ জীৱনটোক বিচাৰি পাব ঈশ্বৰে আপোনাক এটা মন দিছে এটা শৰীৰ দিছে এই মন আৰু শৰীৰক যদি ব্যৱহাৰ কৰে এই মন আৰু শৰীৰক যদি আপুনি ভালদৰে ব্যৱহাৰ কৰে মিৰেকল হ'ব আপুনি ভবাতকৈ বহু বেছি আপুনি লাভ কৰিব আপোনাৰ আকাংক্ষা যিমান আছে সেই আকাংক্ষাতকৈ আপুনি বহুত বেছি ওপৰলৈকে আপুনি যাব পাৰিব মাত্ৰ আপোনাৰ সাবকনসিয়াস মাইণ্ডটো বুজি পাব আপোনাৰ সাবকনসিয়াস মাইণ্ডত লুকাই থকা সেই অফুৰন্ত শক্তি ঈশ্বৰীয় শক্তিক আপুনি বুজি পাব এই নিজৰ ভিতৰত লুকাই থকা ঈশ্বৰীয় শক্তিক বুজিবৰ কাৰণে আপুনি নিজৰ ভিতৰত কিছুমান কাম কৰিব নিজৰ ভিতৰত ইনাৰ ইঞ্জিনিয়াৰিং কৰিব লাগে নিজৰ ভিতৰৰ মইজনক আৱিষ্কাৰ কৰিব এই যে ইনাৰ ট্ৰান্সফৰ্মেশ্যন প্ৰক্ৰিয়াবিলাক আপোনাক হেল্প কৰে আপোনাৰ ভিতৰত থকা মানুহজনৰ আৱিষ্কাৰ কৰিব লাগে আপোনাৰ ভিতৰত লুকাই থকা শক্তিক আৱিষ্কাৰ কৰিব আপুনি যদি ৰেকি কৰে আপুনি যদি এক্সেছ বাৰ্ছ কৰে আপুনি যদি সপোন কৰে নিশ্চয় আপোনাৰ জীৱনত আপোনাৰ মিৰেকল হোৱাৰ চান্সেছ থাকে আপুনি অন্ততঃ প্ৰতিদিন নিজৰ সৈতে কিছু সময় অতিবাহিত কৰিব নিজৰ লগত কিছু সময় জীয়াই থাকিব নিজকে কিছু সময় দিব প্ৰশ্ন কৰিব উত্তৰ বিচাৰিব নিজৰ সৈতে কথা অন্ততঃ 15 মিনিট আৰু সেই সময়ত আপুনি সপোন কৰিব পাৰে সপোন তাৰ অতি সহজ প্ৰক্ৰিয়া হাৱাইন লোকসকলে কৰিছে আৰু ৰিজাল্ট পাইছে সপোনত আপুনি এনেকৈ ক'ব যে আপুনি যিটো আকাংক্ষা কৰে আপুনি যিটো বস্তু বিচাৰে তাৰ ভিজুৱেলাইজ কৰিব তাৰ সন্মুখত দাঙি ধৰিব আৰু আপুনি ক'ব আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ এইটো হৈছে সপোন প্ৰক্ৰিয়া আপুনি অন্ততঃ কিছুদিন যদি অভ্যাস কৰে আপুনি দেখিব যে আপোনাৰ জীৱনত চেঞ্জ আহিছে আপুনি প্ৰাপ্তিবিলাক পাবলৈ ধৰিছে আপোনাক জীৱনটো সুন্দৰময় হোৱাৰ দিশত গতি কৰিছে আপুনি প্ৰতিটো সময় স্মাইল হৈ আছে আপুনি সুখ অনুভৱ কৰিছে আৰু দিনটো আপুনি সুন্দৰকৈ অতিবাহিত কৰিছে গতিকে আপোনাৰ জীৱনটো আপোনাৰ হয় জীৱনটোক চেঞ্জ কৰাৰ দায়িত্ব আপোনাৰ জীৱনটোক সুন্দৰ কৰাৰ দায়িত্ব আপোনাৰ আপুনি যদি ভাবিছে মই তাক নৰক কৰি ৰাখোঁ তো নৰক কৰিব পাৰে আৰু যদি আপুনি সৰক বনাব বিচাৰিছে তো সৰক বনাব পাৰে আপোনাৰ চইচ ঈশ্বৰে আপোনাক এজন অফিচাৰ হিচাপে ৰিক্ৰুট কৰিছে ঈশ্বৰে আপোনাক পঠাইছে ঈশ্বৰৰ কাম কৰিবৰ কাৰণে আৰু আপোনাৰ প্ৰথম দায়িত্ব যে আপোনাৰ শৰীৰ আৰু মনটোক সক্ৰিয় কৰি ৰখা সুন্দৰ কৰি ৰখা আৰু পজিটিভ দিশত লৈ যোৱা যিটো কাম আপুনি যদি কৰে ঈশ্বৰীয় কাম কৰাই হয় ঈশ্বৰীয় কাম কৰাটো নিশ্চয় আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ গতিকে বন্ধুসকল যদি আপুনি ভাবে আগন্তুক সময়খিনি মই চেঞ্জ কৰোঁ আগন্তুক সময়খিনি মই পৰিৱৰ্তন কৰোঁ আগন্তুক সময়খিনি মই সুন্দৰময় কৰোঁ তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ জীৱনটোক যি ৰেছপনচিবিলিটি যি দায়িত্ব তাকে আপুনি আজিয়ে লোৱা দৰকাৰ আৰু আজিয়ে প্ৰতিটো ক্ষণ এভৰি মোমেণ্ট হেপী কৰা দৰকাৰ প্ৰতিটো উশাহ নিশাহত হেপী কৰা দৰকাৰ প্ৰতিটো উশাহ নিশাহত ঈশ্বৰক আৱিষ্কাৰ কৰা দৰকাৰ প্ৰতিটো উশাহ নিশাহত সুন্দৰময় এটা সপোন দেখা দৰকাৰ আপোনাৰ কামটো আজি কৰা দৰকাৰ আজি আপুনি কৰক কাইলৈ আপুনি মিৰেকল ফল পাব ঈশ্বৰে আপোনাক সেইখিনি দিব যিখিনি আপোনাৰ প্ৰয়োজন যিখিনি আপুনি বিচাৰিছে বা যিখিনি আপোনাৰ জীৱনটোক আপুনি লৈ যাব বিচাৰিছে আপুনি যদি ৰেকি এক্সেছ বাৰ্ছ EFT সপোন ইত্যাদি প্ৰক্ৰিয়াবিলাক ব্যৱহাৰ কৰে নিশ্চিত হ'ব আপুনি আপোনাৰ জীৱনটোক সুন্দৰময় কৰি লোৱাৰ যি সুন্দৰময় কৰি লোৱাৰ যিটো প্ৰক্ৰিয়া তাক আপুনি আৱিষ্কাৰ কৰিব আৰু প্ৰতিটো ক্ষণ সুখময় অনুভৱ কৰিব সুন্দৰতম দিশত আপুনি গতি কৰিব গতিকে বন্ধুসকল আপুনি আগবাঢ়ি যোৱাটো আপোনাৰ দায়িত্ব আপোনাৰ কৰ্তব্য আৰু আপুনি তাক কৰিব পাৰিলেহে নিজৰ ঘৰখনক চেঞ্জ কৰিব পাৰিব নিজৰ সমাজখনক সুন্দৰ দিশত লৈ যাব পাৰিব গতিকে আহক আমি সকলোৱে অভ্যাস কৰোঁ নিজৰ ভিতৰত যি ইনাৰ ইঞ্জিনিয়াৰিং কৰা দৰকাৰ তাক আমি কৰোঁ আৰু জীৱনটোক সুন্দৰময় কৰি লৈ যাওঁ আৰু
সমাজখনক সুন্দৰ দিশত আমি গতি কৰাই লৈ যাম।